দেখা যাবে আগবঢ়াব আমাৰ কামৰূপ সাহিত্যৰ সন্মানীয় সম্পাদক নাৰীসকলৰ দ্বাৰা আজি অসম সাহিত্য সভাৰ ৭ম কাৰ্যনিৰ্বাহক ইয়াত অনুষ্ঠিত হৈছে দদৰা অঞ্চলত দদৰাত। গতিকে আজি প্ৰথম দিনৰ কাৰ্যসূচী আজি পতাকা উত্তোলন তাৰপিছত আকাশ অনুষ্ঠান হৈ আছে আৰু আমাৰ কৰ্ণধাৰ সমিতিৰ সভা বহিছে আৰু আজি প্ৰথম কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠক বহিব। গতিকে এই প্ৰথম বৈঠকত আমাৰ প্ৰাৰম্ভিক বিষয় কিছুমান আলোচনা হ'ব আৰু যিসকল প্ৰতিনিধি বিভিন্ন ঠাইৰ পৰা আহিছে তেওঁলোকৰ মাজত এটা মিলা প্ৰীতিৰ সদ্ভাৱ আলোচনা হ'ব আৰু কাইলৈ মূল কাৰ্যনিৰ্বাহক বহিব আৰু কাইলৈ আমাৰ অসম সাহিত্য সভাৰ আগন্তুক কাৰ্যনিৰ্বাহকৰ কাৰণে যি 3টা পদবীৰ বাবে নিৰ্বাচন হৈছিলে এই 3টা পদবীৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, ভোট গণনা হ'ব, ভোট গণনাৰ অন্তত ফলাফল ঘোষণা হ'ব। আমি আশা ৰাখিছোঁ আগন্তুক 2টা বৰ্ষৰ বাবে অসম সাহিত্য সভাই 3জন প্ৰাৰ্থীক নিৰ্বাচন কৰিব আৰু অসম সাহিত্য সভাই নতুন গতিৰে আকৌ পৰৱৰ্তী পৰ্যায়টো আগবঢ়াই লৈ যাব অসম সাহিত্য সভা। সাহিত্য সভাক আমি বিভিন্ন ধৰণে উপকৃত কৰিছোঁ আৰু সেইটো আচলতে জনসাধাৰণে বিচাৰ কৰিব। আমি কি দিছোঁ নাই দিয়া এইটো কাগজে পত্ৰ বা সকলো হেৰিয়াত ওলাই আছে সংবাদ মাধ্যমৰ যোগেদি। গতিকে কিবা সফল হ'লোঁ নে নহ'লোঁ সেই বিষয়টো নিৰ্ধাৰণ কৰিব জনসাধাৰণে। বিতৰ্ক কেতিয়া হয় যেতিয়া মানুহ তাত মানে ইনভলভ হয়। গতিকে অসম সাহিত্য সভাৰ লগত অসমবাসী ৰাইজ যথেষ্ট পৰিমাণে ঘনিষ্ঠ। গতিকে ঘনিষ্ঠ ব্যক্তিসকলে নিজৰ জাতীয় অনুষ্ঠানটোক যদি কিবা অকণমান খুঁত দেখা পায় তেতিয়া তেওঁলোকে জাগ্ৰত হয় আৰু সেইটো শুধৰণি কৰিবৰ কাৰণে আচলতে বিতৰ্কৰ সূচনা কৰে। ঠিক বিতৰ্ক নহয়, আমি সেইটোক বিতৰ্ক হিচাপে নলওঁ, সেইটোক আমি এটা ইতিবাচক গঠনমূলক সমালোচনা হিচাপে লওঁ আৰু সেই সমালোচনা বা আলোচনাৰ পৰা আমি কিছু বস্তু আহৰণ কৰি লওঁ, লৈ পেলাই যদি সঁচি অৰ্থত আমি ক'ৰবাত ভুল কৰিছোঁ সেইখিনি সংশোধন কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ। আমি অতিশয় আনন্দ চিত্তে আপোনালোকলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমি এই 23-25 বৰ্ষৰ যিখন কাৰ্যনিৰ্বাহক সভা আমি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ৰ নেতৃত্বত এটা ডাঙৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ আমি কাৰ্যভাৰ গ্ৰহণ কৰিব লগা হৈছিল, য'ত সভাৰ এটকাও পুঁজি নাছিল। চাৰিওফালে বিভিন্ন ভাৰাক্ৰান্ত হৈ সভা আগবাঢ়িছিল। প্ৰায় 4 মাহৰ কৰ্মচাৰীৰ দৰমহা আদায় দিবলৈ বাকী আছিল। সেই মুহূৰ্তত আমি এটা সংকল্প লৈছিলোঁ সভাপতি মহোদয়ৰ লগত আলোচনা কৰি যে এই কাৰ্যকালটোত আমি বিষয়ববীয়া হিচাপে কোনেও 10 টকাও অসম সাহিত্যৰ পৰা আমি গ্ৰহণ নকৰিম। মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপেও আজিলৈ 10 টকাৰ বিল এখন দিয়া নাই। সভাপতি মহোদয়ে অসম, ভাৰত, আমেৰিকা, ইংলেণ্ড, লণ্ডন আদি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সভাৰ কাৰণে পৰিভ্ৰমণ কৰিছে। তেখেতকো আমি এটকাও আজিলৈ দিব পৰা নাই। উপসভাপতি মহোদয়ে নিজৰ পেঞ্চনৰ ধন ভাঙি সভাৰ জাতীয় জীৱনৰ সেৱা কৰিছে। আমাৰ উপসমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক প্ৰতিজন কাৰ্যনিৰ্বাহকে সেৱা কৰিছে। আমি কাকো আজি তাৰিখলৈ এটকাও আমি দিব পৰা নাই আৰু সেই সংকল্পবোধ ভাৱটোৱে তাৰ জৰিয়তে আমি এটা কাম কৰিব পাৰিছোঁ। আমি প্ৰায় 46জন কৰ্মচাৰীক 10 লাখৰো অধিক টকা আমাক লাগে দৰমহা দিবলৈ। সেই কামখিনি আমি প্ৰতি মাহে আৰু প্ৰায় 3 লাখ টকা লাইটৰ বিল আমি দিব লাগে 10টা আঞ্চলিক কাৰ্যালয়ত। সেইখিনি কাৰ্য আমি সমাপন কৰি গৈ আছোঁ। আমি ৰাইজৰ ধনেৰে আমি 12খনকৈ আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ জৰিয়তে আমি অনুষ্ঠিত কৰিছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিটো অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাইজৰ ধনেৰে আমি জাতীয় অনুষ্ঠানৰ ধনেৰে আমি তেওঁলোকে কৈ দিয়ে আমি প্ৰতি এখন স্মাৰক গ্ৰন্থ আমি কৰিছোঁ, য'ত আমাৰ অসম সাহিত্য সভাৰ এটকাও খৰচ হোৱা নাই। আমি নিশ্চিতভাৱে আমি সভাখনক জাতীয় জীৱনৰ মাজলৈ লৈ যোৱাৰ কাৰণে সফল হৈছোঁ আৰু এই নীতি আদৰ্শ যদি পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাখনে যদি ধৰি ৰাখে, কাইলৈ ভোট গণনা হ'ব, নতুন সমিতিখন আহিব। গতিকে তেওঁলোকে যদি এটা নীতি আদৰ্শ যদি লৈ পেলাই সভাখনক যদি আগবঢ়াই লৈ যায়, জাতীয় জীৱন গঠন হ'ব আৰু আমাৰ জাতিটো এক শুদ্ধ পথেৰে আগবাঢ়িব আৰু এইটোৱে আমাৰ বছৰৰ সংকল্প হওক আৰু সকলোৱে আমি জাতীয় জীৱনক সেৱা কৰাৰ সেই হৃদয়ৰ যি মানসিকতা ৰাখি আমি আগবঢ়াৰ প্ৰয়াস কৰিব লাগিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ।
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।